নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ ইয়াত সাংখ্যহি প্ৰাপ্যতে স্থানং तात योगैरपि गम्यते एकं सांख्यं स योगं च यः पश्यति स पश्यति। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ যিজনে জানে যে সাংখ্য দৰ্শনৰ সহায়েৰে যি ঠাই পাব পাৰি ভক্তিৰে কৰা কামেৰেও সেই ঠাই পাব পাৰি আৰু সেইবাবেই যিজনে সাংখ্য আৰু কৰ্মযোগক একেটা বুলিয়েই বুজে তেওঁহে আচলতে বস্তুবিলাক যথাৰ্থ ৰূপত দেখা পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ ভাৱাৰ্থত এনেদৰে উল্লেখ কৰিছে যে দাৰ্শনিক গৱেষণাৰ প্ৰকৃত উদ্দেশ্য হ'ল জীৱনৰ চৰম লক্ষ্যত উপনীত হোৱা। যিহেতু জীৱনৰ চৰম লক্ষ্যটোৱেই হ'ল আত্মোপলব্ধি, সেইবাবে দুয়োটা পদ্ধতিয়েই যি দুটা সিদ্ধান্তত উপনীত হয় তাৰ মাজত পাৰ্থক্য একোৱেই নাই। সাংখ্য দৰ্শনৰ গৱেষণাৰে বুজিব পৰা যায় যে জীৱ জড়জগতৰ অংশ নহয়, কিন্তু পৰিপূৰ্ণ পৰমাত্মাৰ সেই অংশ। গতিকে জড়জগতৰ লগত জীৱাত্মাৰ যি সম্বন্ধ, সেই সম্বন্ধ কোনো আনুষংগিক সম্বন্ধ নহয়। জীৱৰ কৰ্মসমূহৰ পৰম তত্ত্বৰ লগত কিবা নহয় কিবা সম্বন্ধ থাকিবই লাগিব। যেতিয়া জীৱই কৃষ্ণ ভাৱনাৰে কাম কৰে তেতিয়াহে ভগৱানৰ নিৰাসক্ত হৈ থাকিব লাগে। আনহাতে ভক্তি ভাৱেৰে যি ভক্তি যোগৰ মতে কৃষ্ণ ভাৱনাৰে কৰা কামৰ প্ৰতি আসক্ত হ'ব লাগে, সেই কথা কোৱা প্ৰসংগত কৈছে যে যথাৰ্থতে দুয়োটা পদ্ধতিতেই একেই, যদিও ওপৰে ওপৰে চালে এটাৰ লগত নিৰাসক্তি জড়িত হৈ আছে আৰু আনটোৰ লগত আসক্তিও জড়িত হৈ আছে। জড়জগতৰ প্ৰতি নিৰাসক্তি আৰু কৃষ্ণৰ প্ৰতি আসক্তি এই দুয়োটাই একে আৰু একেটাই বস্তু। যিজনে এই সত্যটো দেখা পায় তেওঁ এই সকলো বস্তুৰে যথাৰ্থ স্বৰূপ দেখা পায় বুলি ইয়াৰ প্ৰসংগত উল্লেখ কৰিছে। অৰ্থাৎ এই জগতখনৰ যি আসক্তি আৰু নিৰাসক্তি ধাৰণা এই সাংখ্য যোগৰ মাজৰ পৰাই পোৱা যায়, যিটো কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ত উপস্থাপন কৰিছে। অৰ্থাৎ এই জগতখনত থকা যি সবন বস্তু আছে, প্ৰতিপদ বস্তুৰ প্ৰতি থকা যি আসক্তি সেই এটা অন্য কৰ্ম, আৰু যিসমূহ বস্তু আছে সেই বস্তুৰ প্ৰতি থকা যি অনাসক্তি সেয়াও এটা হৈছে কাৰ্য। আৰু সেই কাৰ্যৰ ভাৱত যি উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ প্ৰতিহে আসক্ত হোৱাৰ কাৰণে কোৱা প্ৰসংগত শ্লোকভাগীৰ তাৎপৰ্য ইয়াতে বহন কৰিছে। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।